তারণ লয় রাখে সুরিয়া পৃথিবী রাম হরি রাম হরি ভোলা বদন হরি রাম হরি ভোলা বদন আমার সেবা গ্রহণ করো। যশোম দেহি বিদ্যা দেহি শক্তি দেহি নমস্ততে। গুরুদেব, এতিয়া তোমালোকে নিজ নিজ আসন গ্ৰহণ কৰা। ভাল গুরুদেব। গুরুদেব, তোমালোকক মই শিকোৱা শ্লোকবোৰ মনত আছেনে? আছে গুরুদেব। তেন্তে ল'ব গুরুদেব, কোৱাচোন তুমি। ভাল গুরুদেব। ধিক বলম ক্ষত্রিয় বলম ব্রহ্মা তেজু বলম বলম একনে সর্বসানি হস্থ নিমি। সুন্দৰ সুন্দৰ বাচা, তুমি খুব সুন্দৰকৈ পাৰিছা। বাৰু কুশ, গুরুদেব, তুমি কোৱাচোন। ভাল গুরুদেব। তদ্দৎ সমিষ্যাহং প্রসন্ন ইন্দ্রিয়ায় মনসং তপসং তপমাহাত সমষ্ঠাহু যদা ব্রহ্মত্তা কারণম। সুন্দৰ, অতি সুন্দৰ বাচা। তুমিও অতি সুন্দৰকৈ মনত ৰাখিছা। বাৰু কুশ, তুমি কোৱাচোন, এই কথাষাৰ কোনে কৈছিল? মহৰ্ষি বিশ্বামিত্ৰই গুৰুদেৱ। সুন্দৰ বাচা। হয়, এই কথাষাৰ মহৰ্ষি বিশ্বামিত্ৰই কৈছিল। বাৰু কুশ, গুৰুদেৱ, তুমি কোৱাচোন, এই কথাষাৰ বিশ্বামিত্ৰই কেতিয়া কৈছিল? বশিষ্ঠৰ মুনিৰ লগত যুদ্ধত পৰাজিত হৈ গুৰুদেৱ। সুন্দৰ বাচা, তুমি খুব সুন্দৰকৈ পাৰিছা।
বাৰু কুশ গুৰুদেৱ কোৱাচোন তুমি এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা? বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় হয়, তুমি খুব সুন্দৰকৈ পাৰিছা। বাৰু বাচ্চাহঁত, এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা। তেনেহলে কওকচোন গুৰুদেৱ, ৰামচন্দ্ৰৰ কাৰ পিতা? ৰামচন্দ্ৰ ৰামচন্দ্ৰ হৈছে ৰজা। তেওঁ আমাৰ সকলোৰে পিতা। আমাৰ আইৰো পিতা নেকি অ গুৰুদেৱ? অ অ বাৰু বাচ্চাহঁত, এইবোৰ কথা তোমালোকে পিছতেও জানিব পাৰিবা। এতিয়া তোমালোক উঠা। বাচ্চাহঁত, গুৰুদেৱ যিহেতু তোমালোক হলা ক্ষত্ৰিয়ৰ কুলোদ্ভৱ, হয় গুৰুদেৱ। শাস্ত্ৰ জ্ঞানৰ লগতে যুদ্ধ আদি কৌশলসমূহ জনাটো অতিকে দৰকাৰ। হয় গুৰুদেৱ। সেয়েহে আজি অত দিনে তোমালোকক মই নানা যুদ্ধৰ কৌশলসমূহ দেখুৱাই আহিছোঁ। হয় আৰু আজি তোমালোকে তাৰ পৰীক্ষাত উত্তীৰ্ণ হ'ব লাগিব। পৰীক্ষা? অ বাচ্চাহঁত, পৰীক্ষা। বাৰু বাচ্চাহঁত, প্ৰথমেই মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ প্ৰদৰ্শন কৰি দেখুৱাচোন। ভাল গুৰুদেৱ। উঠা। সুন্দৰ সুন্দৰ বাচ্চাহঁত, সুন্দৰ। মই দেখিছোঁ তোমালোকে খুব সুন্দৰকৈ আয়ত্ত কৰিব পাৰিছা। বাৰু বাচ্চাহঁত, আজি মই তোমালোকক বাহু যুদ্ধৰ কেইটামান কৌশল দেখুৱাম। তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা। ভাল গুৰুদেৱ। চোৱা, তোমালোকে ভালদৰে চাই যোৱা। বাচ্চাহঁত, গুৰুদেৱ। এতিয়া তোমালোকে চেষ্টা কৰাচোন। ভাল গুৰুদেৱ। সুন্দৰ, অতি সুন্দৰ বাচ্চাহঁত, অতি অতি সুন্দৰ। তোমালোকে গভীৰ দৃষ্টিৰে
সকলো বিদ্যা গ্রহণ করে গুরুর হৃদয় জয় করিব পারি সভাসদ। মোর মোর বিশ্বাস ভবিষ্যতে তোমালোক হই পরিবার এই জগতর একো একোজন মহাযোদ্ধা। বাৰু বাচ্চাহঁত, এতিয়া তোমালোক খন্তেক কুটিৰতে গৈ বিশ্ৰাম কৰা গৈ। ভাল গুৰুদেৱ।